Hi everyone. হৃদয়তে আমি সিঁচি দিম মৰমৰে মিঠা কুলতা। নমস্কাৰ, মই প্ৰয়াস মজুমদাৰ। যোৱাকালি মঙলবাৰে মই আৰু মোৰ দাদা তুহিন শৰ্মাই আমাৰ নতুন এটি অসমীয়া ৰোমাঞ্চকৰ গীত আপোনালোকৰ আগলৈ আগবঢ়াইছিলোঁ ইউটিউব চেনেল ধনী ৰেকৰ্ডছৰ জৰিয়তে। আমি সঁচাকৈ আপ্লুত হৈছোঁ আপোনালোকৰ মৰম আৰু চেনেহ পাই। আমি আশা কৰিছোঁ এনেধৰণেই আপোনালোকৰ আশীৰ্বাদ ভৱিষ্যততো পাই থাকিম বুলি। অসমৰ সংগীত জগতলৈ আমি পুনৰ অৰ্থপূৰ্ণ গভীৰতাৰে ভৰা গীত লৈ আহিব বিচাৰোঁ। আমাৰ দৰে ডেকা চামৰ মাজত বহুতো নতুন কণ্ঠশিল্পী সুৰকাৰ আছে যিয়ে নতুন নতুন সৃষ্টি কৰি আছে, ভাল ভাল গীত বনাই আছে। কিন্তু মোৰ অসমৰ ৰাইজৰ আৰু মিডিয়াৰ পৰা এটাই ৰিকুৱেষ্ট, এটাই অনুৰোধ যে এই অৰ্থপূৰ্ণ গভীৰতাৰে ভৰা গীত, ভাল শব্দ, ভাল সুৰেৰে ৰচিত গীত অকণমান ৰাইজৰ মাজলৈ বিয়পাবলৈ যেন চেষ্টা কৰে। কাৰণ এইটো গ্ল'বেলাইজেশ্যনৰ যুগ হয়। সকলো মানুহে আজিকালি প্ৰাইভেট ছেটেলাইট চেনেল চায়, প্ৰাইভেট ৰেডিঅ' শুনে। কিন্তু মই বিচাৰোঁ যে অল ইণ্ডিয়া ৰেডিঅ'ত আজিলৈকে ভাল সুৰ, ভাল কথা, এনেধৰণৰ গীত আজিলৈকে প্ৰচাৰিত হৈ আছে। এতিয়া অসমৰ ৰাইজলৈ এয়াই মোৰ অনুৰোধ আৰু মিডিয়ালৈ যে ভাল ভাল সুৰ, ভাল ভাল গভীৰতা, অৰ্থপূৰ্ণ গীত যেন আপোনালোকে নিৰ্বাচন কৰে আৰু আমাক সহায় কৰে অসমৰ ৰাইজলৈ এই গীতবোৰ বিয়পাবলৈ। কাৰণ এইটো এটা উপায় আজিৰ দিনত অসমখন সুস্থ কৰিবলৈ, অসমৰ নতুন প্ৰজন্মৰ মানসিকতা সুস্থ কৰিবলৈ আৰু অসমীয়া সংগীতৰ আৰু সংস্কৃতিৰ যি গ'ল্ডেন এজ আছিল তাকতো আমি চুব নোৱাৰোঁ বাৰু, কিন্তু সেই যুগক যেন আমি শ্ৰদ্ধা কৰি আমাৰ এই প্ৰজন্মৰ যিসকলে কষ্ট কৰি পেলাই এই গীতবোৰ বনাই আছে সেই গীতবোৰৰ ওপৰত অলপমান ধ্যান দিয়ক। সেয়াই মোৰ আশা, সেয়াই মোৰ ৰিকুৱেষ্ট, সেয়াই মোৰ অনুৰোধ। বাকী আকৌ মই সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মোৰ আৰু মোৰ দাদা তুহিন শৰ্মা মোৰ ডাঙৰ মামা ঋতুপৰ্ণ শৰ্মাৰ একমাত্ৰ সন্তান। তাৰ লগত এয়া মোৰ প্ৰথম গীত, দ্বৈত গীত। আৰু এই গীতটি যোৱা বছৰৰ পৰা আমি বনাবলৈ চেষ্টা কৰি আছিলোঁ। ইয়াতে মই কৃতজ্ঞতা জনাব বিচাৰিছোঁ ব্ৰহ্মদা, যিয়ে এই গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে, আৰু দিগন্ত শৰ্মাদা, যিয়ে এই গীতটিৰ মিক্স কৰিছে, আৰু মোৰ দেউতা পৰমানন্দ মজুমদাৰ, যিয়ে সদায় মোক ভাল ভাল গীত গাবলৈ অনুপ্ৰাণিত কৰে, মোক এনকাৰেজমেণ্ট দিয়ে। মোৰ দেউতালৈ মই কৃতজ্ঞতা যাচিছোঁ। আমি এনেধৰণৰ গীত আগলৈও আপোনালোকৰ আগত লৈ আনিম। আপোনালোকৰ আশীৰ্বাদ এনেদৰে আমাক দি থাকিব। সেয়া গৈ পেলাই এতিয়া ৰাতি হৈছে। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যিয়ে এই গীতটি শুনা নাই
বা শুনিবলৈ মিছ কৰিলে মই লিংকটো ওপৰত মই পোষ্ট কৰিছোঁ। লিংকটো শুনিব, লিংকটোত ক্লিক কৰিব, এনেধৰণে মৰম দি থাকিব, সেয়াই মোৰ কামনা। চিলা চিলা আমি দুয়ো একে চিলা, চিলা চিলা আমি দুয়ো একে চিলা, নীলাকাশ চুবলে মন, আমি দুয়ো একেলগে মিলি জুলি আশা কৰো আমি এই পণ। চিলা চিলা। শুভৰাত্ৰি, ধন্যবাদ, থেংক ইউ, গুড নাইট।